Hi everyone, welcome back to my channel. Jodi aji apuni prothom bar karone mur video saise then welcome to my channel. Aru jodi apnalok mur regular viewer hoba agote mur video saise then welcome back to my channel. Actually dekhise face or to obostha nai baki olop soku bilak sage dekhise mane bahut tired zen mane health to mur ekdom bhal nohoy aru beleg eta video aji live jar kotha asile mane eta jagat ko pre-birthday trip hisabe furibo goisilu he video to live jabo laga asil aji but ei video to moi emergency apnalukor agot disu because of some reasons aru bahut kotha ase aru gom paise biya palehi gotike biyar homoyot মই এটা বেলেগ কামত ব্যস্ত হ'ব লাগে আৰু বেলেগ কামত ব্যস্ত হৈ আছো ইমান প্ৰবলেম হেলথ ইস্যুজৰ কাৰণে মোৰ মানে বহুতখিনি প্ৰবলেম আছে হেলথ ইস্যুজ কেনেকে কি হ'ল এটো মানে মোৰ বনাই ল বেমাৰৰ নিচিনা হ'ল মই আপোনালোকৰ লগত মই শেয়াৰ কৰিম ডক্টৰৰ পৰা ভিজিট কৰি আহিছো ডক্টৰক দেখাই আহিছো বহুতখিনি বস্তু সো গম পাব শেয়াৰ কৰিম আৰু আজি মোৰ পিৰিয়ড ডে 3 So gato ekdome bhal nohoy vlog kora mudot nai tothapi bhabisu kisman bostu apnalokor logot ekdom share koribo lagibo share nokorile nohobo karon mur video pura moi bicharo apnaloke kiba ta hikok ba awareness eta jate moi create korabo paru hekhini aru মানে এনেকা হ'ব বুলি মই ভবা নাছিলো বিয়ালে মাজত কেটামান দিন লাস্ট মোমেন্টত গৈ যে এনেকা কিবা এটা হ'ব I never expected but উপায় নাই কি কৰিব কিছুমান বস্তু কন্ট্ৰোলত নাথাকে So hey aro he hole ke moi kom let's start the video aro jiman apunar health mane issue no ho kyo daily kam bilak to koribo lagibo aro etia rati hoise hondi mane rati hoise 8 8:30 hoise moi ghor paisu hi moi dinner no koro aro karon health imane beya logot moi medication soli ase bahut kini and doctor dekhalu aro eta severe problem hoise moi apnalokor logot share korim sai thakok আৰু বিশেষকে পিৰিয়ডৰ সময়ত মই এটো যেনেকে গ্ৰীন টি নহলে জিঞ্জাৰ টি বা সিনামন এনেকে গৰম পানীত দি খাও বিকজ মোৰ বহুত বেছি ক্ৰেম্প হয় এটা যেনেকে মই কৰবাৰ পৰা আহিছো কামখিনি কৰি আছো বহুত বেছি পেইনফুল হৈ আছে দ্যাটছ ওয়াই মই আহি বেলেগ কৰনে জাস্ট চাহটো খাই লৈছো কাৰণ ভাল ফিল হয় অলপমান ক্ৰেম্পটো কমে তাৰপিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো মোৰ লগত হৈছিলে কি আৰু আজি অকমান আপোনালোকক মই কথা পাতাৰ লগতে ৰুটিনো শেয়াৰ কৰিম পিৰিয়ড ডেট মই এটা যেটো ৰাতি হৈছে মই নাইট ৰুটিনটো শেয়াৰ কৰিম আপোনালোকে জানে মই পিৰিয়ডৰ কিমান ভিডিও বনাম মই কিমান হাইজিন মেইনটেইন কৰো তাৰ পিছতো যে মোৰ এনেকা ধৰণৰ প্ৰবলেম হ'ব ভবাই নাছিলো আৰু মোৰ ওভাৰঅল হেলথটো বহুত সেনসিটিভ বেমাৰে পটককে পায় মানে মোৰ নাজানো কিয় মোৰ এলাৰ্জি বেছি এনেকুৱা এলাৰ্জি ৰিঅ্যাকশন বডিত বেছি হয় প্লাস বহুত সেনসিটিভ হয় স্কিন হক বডি হক হেনেকা কাৰণে হ'ব পাৰে আই ডোন্ট নো সো মই আপোনালোকৰ লগত মোৰ কি হল গুটেখিনি শেয়াৰ কৰিম কিন্তু মই অলপমান ৰুটিনটো দেখাই লওঁ কাৰণ মোৰ লগত যেটো হৈছে ভাবিলে আপোনালোকেও ভয় খাই যাব যে এনেকা এটা বস্তু মানে হ'ব পাৰে নেকি সো শেয়াৰ কৰি থাকিম কিন্তু মই ৰুটিনটো শেয়াৰ কৰলো যে প্ৰথমতে আহি মই ধুনীয়াকে বাথৰব পিন্ধিলো আৰু মই গিজাৰ অন কৰিছো বিকজ মই যেটো ঠাণ্ডা দিন অলপমান গৰম শাৱাৰ লম হট শাৱাৰ লম দ্যাটছ মই এটো অন কৰিছো ইন দা মিন টাইম মই অলপমান স্কিন টু কেয়াৰ কৰি লওঁ বুলি ভাবিছো সো প্ৰথমতে মই অলপমান মেকআপ ৰিমুভাৰ দি স্কিন টু মই ধুনীয়াকে ক্লিন কৰিম আৰু কথাটো হ'ল যে পিৰিয়ডৰ সময়ত আপোনালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত দেখাইছো বিশেষকৈ মোৰ ন মানে বহুত একনি প্ৰবলেমছ আহে একনি মানে সৰু এনেকা একনি হয় স্কিনত ইমান বেছি মানে প্ৰবলেম হয় ন উপায়ো নাই সো প্ৰথমতে ধুনীয়াকে মেকআপ ৰিমুভ কৰিব লাগিব মই স্কিনৰ পৰা because eto bahut necessary hoy eneoto mor koiso skin body black imane sensitive olop kibar pora kibar hoy jay dekhise apnalogok to moi gutei bilak bostu share korwe vlogot dekhiya thake mor logot ki hoy thake upay nai aru মই micellar water di pelai makeup to remove kori loisu first After then my face wash korim dhuniake face to mane jikhini normal skin care no ekhini periods or time ot koriboi lage normal to koribo lage periods or time ot to elah lage tothapi elah koribo na lage jikhini basic skin care hoy ekhini koriboi lage
আৰু ধুনীয়াকৈ সেয়া গা চা ধুই আহিলোঁ আৰু আপোনালোকক দুটামান কথা কওঁ স্কিন কেয়াৰ কৰি কথা কওঁ মানে মোৰ লগত একচুৱেলি হ'ল কি প্ৰথমতেতো ধুনীয়াকৈ মুখ হাত ধুই আহিয়ে মই মইশ্চাৰাইজাৰটো লগাওঁ আৰু স্কিনটোতো এইটো মোৰ পিৰিয়ডৰ সময়ত হৈয়ে যায় মানে কাণ্ট হেল্প ইট সৰুৰে পৰা দেখিছোঁ পিৰিয়ডৰ সময়ত মানে এনেকুৱা একনি এটা দুটা ওলাই যায় বাৰু একো নাই মানে প্ৰি বাৰ্থডে ট্ৰিপ এটাত গৈছিলোঁ এটা জেগাত ফুৰিবলৈ আৰু কি হ'ল মই পাহৰি গ'লোঁ পেড নিবলৈ আৰু এনেকুৱা জেগাত গৈছিলোঁ হিলি এৰিয়া যিটো মই নৰ্মেলি ইউজ কৰোঁ পেড সেই পেডটো মই লৈ যাব পৰা নাছিলোঁ চ' তাতো মই মানে ইনষ্টেণ্ট কিনি ল'লোঁ এটা পেড আৰু সেইটো হৈছিলে লোকেল এৰিয়া আৰু মই তাতে যিটো পেড পাইছিলোঁ বহুত এফৰ্ডেবল প্ৰাইচত পাইছিলোঁ আৰু তেতিয়া মোৰ ওচৰত অপশ্যনো নাই যে মই বেলেগ বেলেগ পেড বিচাৰিম আৰু নৰ্মেলি যিটো ইউজ কৰোঁ মই সেইটো মানে বহুত ইনষ্টেণ্ট প্লেন হৈছিল ফুৰিবলৈ যাওঁতো গতিকে মই লৈ যাব পৰা নাছিলোঁ দেন মই পেড এটা কিনিলোঁ এই পেডটো মই ব্ৰেণ্ডটো বাৰু আপোনালোকক মেনশ্যন নকৰোঁ কিন্তু এই পেডটো মই কিনিলোঁ আৰু এইটো বহুত মানে কম দামৰ হয় এফৰ্ডেবল প্ৰাইজৰ পেড হয় হা চ' মই এইটো ইউজ কৰিলোঁ দেন কি হ'ল প্ৰথমতেতো একো নাই যিদিনা ফাৰ্ষ্ট ডে পিৰিয়ড আছিল একো প্ৰব্লেম হোৱা নাছিল ফাৰ্ষ্ট দিনা মানে অলপ ঠিক ঠাক আছোঁ শুই থাকিলোঁ দেন ছেকেণ্ড দিনাৰ পৰা মোৰ বহুত পেটৰ মানে ক্ৰেম্প হ'ল হা বহুত বেয়াকৈ ক্ৰেম্প হ'ল দেন মই ভাবিছোঁ ঘপককৈ এনেইতো বাৰু নৰ্মেল মোৰ ক্ৰেম্প হয় কিন্তু মই ভাবিছোঁ ইমান ঘপককৈ ক্ৰেম্প কিয় হ'ল মানে আউট অফ ন হয় সেইটোক লৈ অলপ মানে চিন্তাত আছিলোঁ দেন মোৰ ইমান বেয়াকৈ ক্ৰেম্প হ'ল আফটাৰ ডেট মই নটিচ কৰিলোঁ মোৰ থাই এৰিয়াৰ ওচৰত ৰেডনেছ আহিছে পূৰা ৰেড হৈছে পূৰা ঘাঁ লগা টাইপ ফিল হৈছে দেন বেয়া ডিচাৰ্জ হৈছে চ' মই বহুত টেনশ্যনত পৰিলোঁ মই বোলো কি কৰা যায় আৰু ছাডেনলি এনেকুৱা কিয় হ'ল মই বহুত বেছি ভয় খালোঁ কাৰণ এইটো মোৰ কাৰণে নিউ এক্সপিৰিয়েঞ্চ আছিল এনেকৈ ৰেচেছ লাগিছে কিহৰ পৰা লাগিছে মই সেইটোও নাজানো কিন্তু থাই এৰিয়াৰ ওচৰত পূৰা ইনফেক্টেড নিচিনা ফিল হৈছে ফাৰ্ষ্টতেতো সেইখিনি মই ভাবি আছিলোঁ যে মই চাগে লং টাইমৰ কাৰণে গাড়ীত বহি আছোঁ বা ট্ৰেভেল কৰি আছোঁ সেইকাৰণে এনেকুৱা হৈছে নেকি আপোনাৰ যেতিয়া পিৰিয়ডৰ সময় আপুনি পেড ইউজ কৰে সেইখিনি এৰিয়া যেতিয়া ঘামি যায় তেতিয়াও ৰেচেছৰ মানে সৃষ্টি হয় ন মই সেনেকৈ ভাবিছিলোঁ বাট ছেকেণ্ড ডে যেতিয়া সেই ৰেচেছখিনি মানে পেইনফুল হ'ব ধৰিলে পেইনফুল ঘাঁৰ নিচিনা হ'ব ধৰিলে মইতো বহুত বেছি পেনিক হৈ গ'লোঁ তাৰ পৰা আনইউজুৱেল স্মেল ওলাইছিল দেন মই ইমানেই পেনিক হ'লোঁ মই ঘৰত আহিছিলোঁ চ' যিদিনা ঘৰত আহিছোঁ সেইদিনাটো বহুত বেছি কেছটো ৱৰ্ছ হৈ গৈছিল সেইকাৰণে মই সেইদিনা ইমান বেছি ভ্লগো কৰা নাই বাট অ'কে আৰু সেইটো ভ্লগত মই মেনশ্যন কৰা নাছিলোঁ দেন ঘৰ আহি গম পালোঁ ইমান বেছি বেয়ালৈ গৈছে মানে কেছটো মই বহুত পেনিক হৈ গ'ল প্ৰথমতে মই ভাবিছিলোঁ যে এইটো ছিৰিয়াছ নহয় কিবা প্ৰব্লেমহে হৈছে ঠিক হ'ব কিন্তু নাই মই যেতিয়া গুগল কৰিলোঁ মই বহুত বেছি পেনিক হৈ গ'লোঁ দেন মই ডক্টৰ চেম্বাৰ ভিজিট কৰিলোঁ ডক্টৰক যেতিয়া মই ভিজিট কৰিছোঁ ফেমিলি ডক্টৰে হয় মোক ডক্টৰে মানে যিটো কথা ক'লে মইতো মানে শ্বকত গুচি গ'লোঁ শুনি পেলাই ডক্টৰে কি ক'লে শুনিলে আপোনালোকেও ভয় খাব সেইটো হ'ল যে মোৰ বেক্টেৰিয়েল ইনফেকশ্যন হৈছে সেইখিনি এৰিয়াত আৰু ৰিজনটো হৈছে যে যিটো পেডৰ এইখিনি থাকে টপ শ্বীটখিনি থাকে সেই টপ শ্বীটটো বহুত বেছি মানে স্কিনত টাচ হৈ আছে বা প্ৰলং কণ্টেক্ট বুলি কয় সেইটো যাৰ কাৰণে তাতে বেক্টেৰিয়েল ইনফেকশ্যন হ'ল আৰু ৰিজনটো হৈছে যে যিবিলাক নৰ্মেল পেড থাকে সেই নৰ্মেল পেডত যিটো মানে কম দামী বা চিপ কোৱালিটিৰ পেডত যিটো টপ শ্বীট থাকে সেইটোৱে আমাৰ বডিৰ পৰা যিখিনি মইশ্চাৰ আৰু হিট ট্ৰেপ কৰিব পাৰে আৰু সি মানে বেক্টেৰিয়াটো গ্ৰ' কৰাত হেল্প কৰে মইতো বহুত বেছি ভয় খালোঁ বিকজ এতিয়াহে মই পিৰিয়ড বা ফিমেল হাইজিনটোক লৈ বা মেনষ্ট্ৰুৱেল হাইজিনটোক লৈ মানে গুৰুত্ব দিছোঁ আগতে সৰুতেতো কিছুমান ব্ৰেণ্ড আছে আমি যিখিনি 40 টকা 50 টকাত পেড পায় সেনেকুৱা পেডবিলাকেইতো ইউজ কৰিছিলোঁ মই ইমান ভয় খাই গ'লোঁ যে যিটো বছৰ ধৰি ইউজ কৰি আছোঁ সেইটোৱেতো তেতিয়াতো প্ৰব্লেম ক্ৰিয়েট নকৰিলে এতিয়া ছাডেনলি কেনেকৈ প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে ডক্টৰ সুধোতে ক'লে যে আমাৰ যিবিলাক নৰ্মেল পেডত ইউজ কৰে এই টপ শ্বীটটো এইটোত মানে স্কিন ফ্ৰেণ্ডলি আৰু ব্ৰিডেবল কেপাচিটি নাই ডেটছ ৱাই এনেকুৱা ধৰণৰ প্ৰব্লেম ক্ৰিয়েট কৰে ইনফেক্ট কেতিয়াবা ইয়াতকেতো বহুত বেছি বেয়া হেল্থ ইছ্যু কৰি দিব পাৰে তেতিয়াৰ পৰা মই এনেকুৱা পেড একদম টাটা বাই বাই কৰি দিলোঁ বিকজ মোৰ হেল্থ বহুত ইম্পৰ্টেণ্ট হয় মই বহুত গুৰুত্ব দিওঁ ষ্টিল কেতিয়াবা এনেকুৱা ভুল হৈ যায় আৰু কেতিয়াবা আমাৰ লাক বেয়া থাকিলে এইবিলাক হৈ যায় যেনেকৈ মোৰ লাক বেয়া হৈ কিনি হ'ল চ' যিহেতু এইটো মোৰ ইনচিডেণ্ট মোৰ লগত হৈ গ'ল ডেটছ ৱাই মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ দেন মই ৰিচাৰ্চ কৰিলোঁ যে
পিৰিয়ডৰ টাইমত মানে আমি যিবিলাক ইউজ কৰো পেড বিলাকৰ টপ শিট কি বস্তু মই তাৰ আগতে গমেই পাইছিলো টপ শিটটো ইম্পৰ্টেণ্ট হয় বাট মই যেতিয়া গম পালো এই নতুন বস্তুটো তেতিয়া মই ৰিচাৰ্চ কৰা আৰম্ভ কৰিলো যে why টপ শিট ইজ so much important দেন গম পালো যে পেড এটাৰ পিৰিয়ড পেড এটাৰ সবতকে ইম্পৰ্টেণ্ট বস্তুটোৱে হৈছে টপ শিট আৰু এইটো স্কিন ফ্ৰেণ্ডলি হোৱাটো বহুত দৰকাৰ ব্ৰিডেবল হোৱাটো বহুত দৰকাৰ বিকজ এই টপ শিটটোৱে আপোনাৰ স্কিনটো ডাইৰেক্টলি টাচ কৰে আৰু যিখিনি বেক্টেৰিয়েল ইনফেকশ্যন বা হ'ব লগা থাকে এই টপ শিটটোৰ পৰাই হয় দেন মই নৰ্মেল যিটো ইউজ কৰোঁ সেই পেডটো মই ৰিচাৰ্চ কৰিলোঁ মই বাই দ্য ৱে দেখাই দিওঁ মই নৰ্মেল কি ইউজ কৰোঁ নৰ্মেলি মই এই পেডটো ইউজ কৰোঁ এইটো হৈছে এভাৰটিনৰ ৰিলেক্স নাইট পেড বিষয়ে কৈ থাকোঁ নৰ্মেলি মই এইটো ইউজ কৰোঁ আৰু মই এইটোৰ বিষয়ে ৰিচাৰ্চ কৰা আৰম্ভ কৰিলোঁ যে এইটোৰ টপ শিটটো কেনেকুৱা হয় এইটো চেনিটাৰী পেডটো কেনেকুৱা হয় এইটোৰ বিষয়ে ৰিচাৰ্চ কৰা এইকাৰণে দৰকাৰ হ'ল কাৰণ আমাৰ বহুত ছোৱালীয়ে টপ শিট কি হয় নাজানে আৰু মই অলপ ৰিচাৰ্চ কৰি গম পালো দুটা টাইপৰ টপ শিট থাকে এটা ড্ৰাই আৰু এটা হৈছে সফট ড্ৰাই টপ শিটটো নৰ্মেলি ময়েশ্চাৰ আৰু থাৰ্মেল মেনেজমেন্টৰ কাৰণে হয় আৰু ই কুইকলি ব্লাডটো এবজৰ্ভ কৰি লয় যাৰ কাৰণে সোনকালে ড্ৰাই ফিল হয় ইয়াৰ ষ্ট্ৰাকচাৰটোৰ কাৰণে আমাৰ ধৰক কেতিয়াবা ভেজাইনেল ইনফেকশ্যন বা ৰেচেছ এইবিলাক হোৱাৰ সম্ভাৱনা থাকে আনহাতে যিবিলাক সফট টপ শিট থাকে সেইবিলাকে কি কৰে আপোনাৰ ধৰক ৰেচেছ বা এইবিলাক নহয় আৰু ব্লাডটো এবজৰ্ব কৰিবলৈ টাইম লাগে কিন্তু ইমানেই কোমল হয় ইমানেই সফট হয় তাতে মানে ৱেট হৈ যায় আপোনাৰ যেতিয়া বেছিকে ব্লাডটো এবজৰ্ব কৰিলে ন পেডটো মানে ৱেট হৈ যায় আৰু যাৰ কাৰণে আপোনাৰ ভেজাইনেল ইনফেকশ্যন হোৱাৰ সম্ভাৱনা থাকে গতিকে পেডটো বহুত বেছি ড্ৰাই হ'লে প্ৰব্লেম হয় আৰু বহুত বেছি সফট হ'লে প্ৰব্লেম হয় গতিকে এনেকুৱা এটা লাগিব যিটো হাইব্ৰিড মানে ড্ৰাই আৰু সফট কম্বিনেশ্যন থাকে মই গম পালো যে এই পিৰিয়ড পেডটো বেষ্ট হয় কাৰণ এইটো ধৰক 40টা XXL সাইজৰ পেড থাকে ওটা আছে এটা ডাবল ফ্লেপ প্ৰটেকশ্যন আৰু ওয়াইডাৰ বেক কভাৰেজ আৰু এইবিলাক হৈছে আল্ট্ৰা থিন লেয়াৰ আল্ট্ৰা থিন পেড যিবিলাকৰ 3 গুণ বেছি এবজৰ্পশ্যন পাৱাৰ আছে এই হাইব্ৰিড টপ শিট কম্বিনেশ্যনটোত আছে কুইক ড্ৰাইং PPF প্ৰপাৰ্টি আৰু নন ওভেন ফাইবাৰৰ সফটনেছ লগতে ইয়াৰ যিটো টপ শিট আছে ন এইটো ব্ৰিডেবল হয় আৰু যিটো পেডটোৰ আপুনি ইউজ কৰা পেডটোৰ টেম্পাৰেচাৰ মেনেজমেন্ট কৰে লগতে অলপ কমফৰ্টেবল ফিল দিয়ে তো এই ডিজাইনটোৰ কাৰণে এই পেডটোৰ ষ্ট্ৰেংথ আৰু ডিউৰেবিলিটিটো বহুত বাঢ়ি গৈছে লিকেজৰ পৰা আপোনাক বচায় ইয়াৰ আটাইতকৈ ভাল সুবিধাটো হ'ল যে ই যিখিনি ফ্লুইড হয় সেইখিনি ইভেন্টলি ডিষ্ট্ৰিবিউট কৰে যাৰ বাবে এটা জেগাতে হেভিনেছ ফিল নহয় তাৰোপৰি ইয়াত আছে নিম এণ্ড চেফ্লাৱাৰ যিটোৱে আপোনাক এডিশ্যনেলি এণ্টি ৰেচ এণ্ড এণ্টি টেনিং প্ৰপাৰ্টি প্ৰভাইড কৰে আৰু ই আপোনাৰ ব্লাড কুইক এবজৰ্ব কৰাৰ লগতে সফট ফিল দিয়ে আৰু কোনো ধৰণৰ ইৰিটেশ্যন ক্ৰিয়েট নকৰে লগতে ইয়াতে বেটাৰ ফ্লুইড মেনেজমেন্ট আছে গতিকে আৰু বেছি কমফৰ্ট পাব আৰু মইতো এইটো ইউজ কৰি বহুত বেছি ভাল পাইছো গতিকে মোৰ লগতে আৰু 10 জনী ছোৱালীৰ যাতে হেল্থৰ কোনো ধৰণৰ প্ৰব্লেম নহওক মই এই পেডটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো জলদি এনেকুৱা পেড হে বাই কৰিব মই ডেছক্ৰিপশ্যনত লিংক দি থৈ দিছো আৰু এটা গুড নিউজ মই আপোনালোকক দিওঁ এভাৰটিনে আমাৰ ছোৱালীসকলৰ পিৰিয়ড পেইনৰ সমস্যাৰ কথা চিন্তা কৰি সকলোকে ফ্ৰী মেনষ্ট্ৰুৱেল ক্ৰেম্প ৰোল অনো দি আছে আৰু এই ক্ৰেম্প ৰোল অনটো নেচাৰেল আৰু আয়ুৰ্বেদিক ইনগ্ৰেডিয়েণ্টৰ দ্বাৰা বনোৱা হৈছে এইটো যেতিয়া আপুনি এফেক্টিভ এৰিয়াত ইউজ কৰিব আপোনাৰ বিষ বহু পৰিমাণে কমে অলপ টেনশ্যনত আছিলোঁ কথাখিনি আপোনালোকক কৈহে ভাল লাগিছে আৰু আপোনালোকে চাগে ভাবিলে মই অলপ আগত স্কিনত কি সানিলোঁ অলপমান এইখিনি দাগখিনি নোহোৱা কৰিবলৈ মই কিবা এটা সানিছোঁ আৰু লাষ্ট মই এতিয়া ইউজ কৰিম লিপ বাম এই পিৰিয়ডছ ডে কেইটাত ন হাইজিন থকাটো বহুত বেছি ইম্পৰ্টেণ্ট মইতো হাইজিন থাকোৱে তাৰ পিছতো এনেকুৱা প্ৰব্লেম যেতিয়া হৈছে ভাবকচোন আপোনালোকে যদি ভালকে হাইজিনটো মেইনটেইন নকৰে আৰু কিমান ডাঙৰ প্ৰব্লেম হ'ব আৰু নাও লাষ্ট মোৰ এটা যে মই এটা অকমান স্কিন সাপ্লিমেন্ট লৈ আছো স্কিন সাপ্লিমেন্টটো হৈছে এইটো ৰব আপোনালোকক দেখাই দিও স্কিন সাপ্লিমেন্টটো হেতু হৈছে ওমেগা ফেটি এসিড এটো খাব লাগে স্কিনৰ কাৰণে বহুত বেছি ভাল আৰু এতিয়া মই ধুনিয়াকৈ অকমান এখন কিতাপ পঢ়িম নতুন হ্যাবিট এটা লৈছো যে ৰাতি শুৱাৰ আগত এটলিষ্ট মোবাইলটো চোৱাতকে কিতাপ এখন পঢ়ি পেলাই শুম আপোনালোকক দেখাইছো কিতাপখন হৈছে কোনখন এভৰিথিং ইজ ফাক্ট দেন শুই যাওঁ আৰু আপোনালোককো মই নতুন বস্তু এটা শিকালো আই হোপ আপোনালোকে ভাল পালে আৰু এই ৰুটিনটো ফলো কৰিব আৰু মেনষ্ট্ৰুৱেল হাইজিনৰ ওপৰত মই এভৰি মান্থ ভিডিঅ' দিবলৈ চেষ্টা কৰোৱে বাৰু নতুন বস্তু যাতে আপোনালোকক শিকাব পাৰো হেতু মই ট্ৰাই কৰো সো দ্যাটছ ইট ফৰ টুডেজ ভিডিঅ'টো হেৱলে চোৱাৰ কাৰণে বহুত থেংক ইউ এণ্ড আই উইল মিট ইউ গাইজ সুপাৰ সুন ইন মাই নেক্সট ভিডিঅ' দেন টেক কেয়াৰ এণ্ড বাই বাই লাভ ইউ অল